বিনামূলীয়া মিঠাতেল লবলৈ সাজু হোক প্ৰতিগৰাকী হিতাধিকাৰী কেৱল মিঠাতেলে নহয় লগতে থাকিব দাইল চেনি নিমখ আৰু চাহপাত যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বেও কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে মিঠাতেল প্ৰদান কৰা হ'ব কেৱল মিঠাতেলেই নহয় চাহপাতো প্ৰদান কৰা হ'ব দাইল চেনি নিমখৰ লগতে চাহপাত আৰু মিঠাতেলো লাভ কৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী গতিকে শপত গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি শীঘ্ৰেই পালন কৰিব শীঘ্ৰেই প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই সমূহ ৰেচন কাৰ্ডৰ সামগ্ৰী লৈ এই মুহূৰ্তত সবিস্তাৰে খবৰ বিনামূলীয়া মিঠাতেল লবলৈ সাজু হোক প্ৰতিগৰাকী হিতাধিকাৰী ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল গতিকে শীঘ্ৰেই প্ৰতিশ্ৰুতি পালন কৰিব লগতে থাকিব দাইল চেনি নিমখ আৰু চাহপাত গতিকে ইতিমধ্যে সাজু হৈছে বিজেপি চৰকাৰ কেইবাটাও বৃহৎ পদক্ষেপৰ সৈতে সাজু হৈ উঠিছে বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতে দিয়া হ'ব বিনামূলীয়া ৰেচন প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া ৰেচন শপত গ্ৰহণৰ পিছতে শীঘ্ৰেই লাভ কৰিব বিনামূলীয়া ৰেচন আৰু লগতে থাকিব 1 লিটাৰ মিঠাতেল লাভ কৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু বিনামূলীয়া চাউল দাইল নিমখ চেনি মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা প্ৰতিগৰাকী হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা ইতিমধ্যে যেহেতু নিৰ্বাচনৰ পূৰ্বে এয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ পদক্ষেপৰ কথা উল্লেখ কৰিছে গতিকে প্ৰতিগৰাকী হিতাধিকাৰীয়ে শীঘ্ৰেই বিনামূলীয়া ৰেচন ল'বলৈ সাজু হওক আৰু বিনামূলীয়া ৰেচনত কি থাকিব মিঠাতেল পুনৰ সংলগ্ন কৰা হ'ব বিনামূলীয়া মিঠাতেল প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব কেৱল বিনামূলীয়া মিঠাতেলেই নহয় যেহেতু দাইল চেনি নিমখ প্ৰদান কৰা হৈছে গতিকে দাইল চেনি নিমখ চাউলৰ লগতে আধা কেজিকৈ চাহপাতো প্ৰদান কৰা হ'ব প্ৰতিগৰাকী হিতাধিকাৰীক ইতিমধ্যে কেইবাটাও বৃহৎ পদক্ষেপৰ সৈতে সাজু হৈ পৰিছে বিজেপি চৰকাৰ গতিকে বিজেপি চৰকাৰে যেহেতু পূৰ্বতে কেইবাটাও পদক্ষেপৰ কথা উল্লেখ কৰিছিল যে পুনৰবাৰ চৰকাৰ গঠন হলে বা পুনৰবাৰ বিজেপি চৰকাৰ আহিলে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰা হ'ব গতিকে শপত গ্ৰহণৰ পাছতে বহুকেইটা পদক্ষেপৰ সৈতে বিজেপি চৰকাৰ ইতিমধ্যে সাজু হৈ উঠা পৰিলক্ষিত হৈছে গতিকে বিনামূলীয়া মিঠাতেল ল'বলৈ আপুনিও সাজু হওক আৰু আপুনি যদি এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে আপুনিও বিনামূলীয়া মিঠাতেল লাভ কৰিব কেৱল বিনামূলীয়া মিঠাতেলেই নহয় চাউল দাইল চেনি নিমখ আৰু লগতে পাব চাহপাত গতিকে চিন্তা কৰাৰ আৰু কোনো ধৰণৰ প্ৰয়োজন নাই আপোনাৰ প্ৰতিটো যিসমূহ আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী আপুনি লগে লগে আপোনাৰ হাততে লাভ কৰিব এয়া বিনামূলীয়া মিঠাতেলক লৈ ইতিমধ্যে যেনে পূৰ্বতেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও মন্তব্য কৰিছিল গতিকে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী হিতাধিকাৰী শীঘ্ৰেই সাজু হওক যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে হিতাধিকাৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছিল পূৰ্বতেও ঘোষণা কৰিছিল যে কি প্ৰদান কৰা হ'ব পুনৰবাৰ বিজেপি চৰকাৰ আহিলে কি সুবিধা প্ৰদান কৰা হ'ব বা কি দিয়া হ'ব এই সমূহ পূৰ্বতেও কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰা পৰিলক্ষিত হৈছিল গতিকে এতিয়া সময় হ'ল প্ৰতিশ্ৰুতি পালনৰ গতিকে শীঘ্ৰেই প্ৰদান কৰা হ'ব শীঘ্ৰেই পালন কৰা হ'ব এটাকৈ সকলো প্ৰতিশ্ৰুতি গতিকে অসম চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এক ঘোষণা কৰা হৈছিল বৃহৎ ঘোষণা কৰিছে গতিকে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে কেৱল চাউল দাইল চেনি নিমখে নহয় এতিয়াৰ পৰা বিনামূলীয়া মিঠাতেলো লাভ কৰিব 1 লিটাৰকৈ বিনামূলীয়া মিঠাতেল লাভ কৰিব আৰু আধা কেজিকৈ চাহপাত লাভ কৰিব অৰ্থাৎ ৰেচনৰ সকলো সামগ্ৰী ইতিমধ্যে আপোনাৰ হাততে আছে বিনামূলীয়া ৰেচন প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব গতিকে এতিয়াৰ পৰা আৰু চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই গতিকে আপুনি কেৱল সাজু হওক আপুনি এই সমূহ বিনামূলীয়া ৰেচন লাভ কৰিবলৈ সাজু হওক আৰু যিসকলৰ ওচৰত ৰেচন কাৰ্ড আছে গতিকে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এয়া ডাঙৰ খবৰ ভাল খবৰ গতিকে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব আৰু
যেহেতু বিজেপি চৰকাৰ কালি ফলাফল ঘোষণা হোৱাৰ পাছতে গতিকে শীঘ্ৰেই এইসমূহ পদক্ষেপো লাহে লাহে সকলোবোৰ পালন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যেহেতু পূৰ্বতেও কেইবাটাও মন্তব্য কৰিছে গতিকে এতিয়া সময় হ'ল এই প্ৰতিশ্ৰুতি পালনৰ গতিকে সকলোৰে বাবে ভাল খবৰ সকলোৱে আজি অপেক্ষাৰত হৈ থকা পৰিলক্ষিত হৈছে গতিকে আপুনিও শীঘ্ৰেই বিনামূলীয়া ৰেচন কাৰ্ড বিনামূলীয়া ৰেচন লাভ কৰিবলৈ সাজু হওক আৰু এই বিনামূলীয়া ৰেচনতেই লাভ কৰিব মিঠাতেল আৰু লগতে কেৱল বিনামূলীয়া মিঠাতেলেই নহয় দাইল চেনি নিমখ আৰু আধা কেজিকৈ চাহপাত লাভ কৰিব আৰু যেহেতু ইতিমধ্যে সাজু হৈ পৰিছে বিজেপি চৰকাৰ প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে আৰু শপত গ্ৰহণৰ পাছতে সকলো প্ৰতিশ্ৰুতি প্ৰদান কৰা হ'ব সকলোবোৰ প্ৰতিশ্ৰুতি পালন কৰা হ'ব এটা এটাকৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে কি মন্তব্য কৰিছিল সেই মন্তব্য এবাৰ শুনাই লোৱাৰ চেষ্টা কৰিছে আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো
কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয় নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ,
নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাবাৰ ঘৰত গলে চাহ খাব লাগিব নহয় হয় নে নহয় আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱা